না আজি আনুষ্ঠানিকভাৱে নমিনেশ্যন ছাবমিট কৰিলোঁ আৰু মই সম্পূৰ্ণ আশাবাদী যে নতুনকৈ গঠিত হোৱা পুৰণা অহাপুৰী বিধানসভা সমষ্টিৰ সমূহ ৰাইজ মোক সমৰ্থন কৰিব আৰু ইতিমধ্যে আমাৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাৰ মাজত এটা উৎসাহ এটা আহিছে। তেওঁলোকে নিজৰ এলেকাত কাম কাজ কৰি আছে, মেল মিটিং কৰি আছে, ৰাইজৰ লগত মত বিনিময় কৰি আছে আৰু ইতিমধ্যে ৰাইজে যথেষ্ট ভাল সঁহাৰি দিছে। মই 100% আশাবাদী মোৰ জয় নিশ্চিত হ'ব। চাওক, এইবিলাক কথা হ'ল মানে যেতিয়া নিৰ্বাচন আহে তেতিয়া আমাৰ যিবিলাক মূল দল সময়তো ৰাজনীতি কৰে, প্ৰাৰ্থী দিয়ে, কিন্তু নিৰ্দলীয় বহুত প্ৰাৰ্থী দিয়ে। মোৰ যিহেতু মোৰ এটা দ্বিতীয়বাৰৰ অভিজ্ঞতা, মই যোৱাবাৰ নিৰ্বাচন খেলিছোঁ, তেতিয়াও আমাৰ বহুত নিৰ্দলীয় প্ৰাৰ্থী আছিল। নিৰ্দলীয়সকলে এতিয়া কেণ্ডিডেটৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁলোকে কেনেকুৱা এক্টিভিটি কৰে, ৰাইজৰ মাজত কেনেকৈ সোমাব পাৰে, ৰাইজৰ ৰাস্তা কেনেকৈ গোটাব পাৰে, সেই তাৰ পৰাই নিৰ্ভৰ কৰিব। আগতীয়াকৈ আমি ক'ব নোৱাৰোঁ যে কোনে কিমান কাক লাভান্বিত কৰিব। কিন্তু আমাৰ নিৰ্দলীয় কোনে থিয় হৈছে, কোনো থিয় হোৱা নাই, তাৰ প্ৰতি আমাৰ লক্ষ্য নাই। আমাৰ লক্ষ্য হ'ল যে মোৰ মূল প্ৰতিদ্বন্দ্বী কোন, সেইটোৱে আমাৰ লক্ষ্য। সমষ্টি পুনৰ্নিৰ্ধাৰণ হোৱাৰ বাবে যথেষ্ট ভোটৰ সংখ্যা তাৰতম্য হৈছে, কিছু ভোট অভয়পুৰীৰ পৰা চন্দ্ৰমলৈকে এই ক্ষেত্ৰত আপোনাৰ কিবা অসুবিধা সৃষ্টি কৰিব হৈছে নেকি? নাই চাওক, এইটো এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ল, এইটো হৈছে অকল মোৰ সমষ্টি গোটেই অসমত হৈছে। আমাৰ যোনটো আগৰবাৰৰ যোনটো নিৰ্বাচনৰ আগত জনগাঁথনি আছিল, সেইটো আমাৰ কাষ্ট কমিউনিটি ৱাইজ হিন্দু মুছলমান 50-50 আছিল। এইবুলি মাইনৰিটিৰ সংখ্যা অলপ কমাই হিন্দুৰ সংখ্যা অলপ বাঢ়িছে। আৰু কংগ্ৰেছ দল প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত আছে, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহে কংগ্ৰেছ দলক আগুলি লয় আৰু আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজতো কংগ্ৰেছ দলৰ পৰা আস্থা আছে। এতিয়া আমি বিশ্বাসী যে সকলোৱে আমাক সহায় কৰিব, ইয়াতে তেনেকুৱা কোনো ফেক্টৰ নাহিব। নিশ্চয় আশাবাদী আমি ইতিমধ্যে কৈছোঁ, নিশ্চয় আহিব, সময়ত দেখা পাব কোন আহে কোন নাহে। থেংক ইউ।